নমস্কাৰ। সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক কমিটিৰ তৰফৰ পৰা সদৌটিলৈ শাৰদীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি আপোনালোকক ইয়াতে মাতি আনিছোঁ আমাৰ যি দুৰ্গোৎসৱ, এই দুৰ্গোৎসৱৰ কিছুদিন পূৰ্বে সদ্যপ্ৰয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ দা আমাৰ মাজৰ পৰা বিদায় ল'লে। তাৰ বাবে আমি সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসী সকলো এই ধুমধামেৰে হ'বলগীয়া দুৰ্গা পূজাখন আমি বহুত ম্লানেৰে উদযাপন কৰিব গৈ আছোঁ। আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আজি আমি আমাৰ বিজনী অঞ্চলত উদযাপিত হোৱা দুৰ্গা পূজা কমিটিৰ সকলৰ লগত কথা পাতিছোঁ। আমাৰ বিজনীত তিনিটা পূজা কমিটিৰ লগত আমাৰ কথা হৈছে। মোৰ লগত বহি আছে আমাৰ বিজনীৰ চবৰে পুৰণি দুৰ্গোৎসৱ পূজা কমিটি বিজনী বৰ কালীবাৰী দুৰ্গা পূজা কমিটিৰ বিষয়ববীয়াসকল। ইয়াতে উপস্থিত আছে আমাৰ স্বামী বিবেকানন্দ সংঘৰ বিষয়ববীয়া, লগতে আমাৰ বিজনী মিলিজুলি সংঘৰ সাধাৰণ সম্পাদক মহোদয় আছে, লগতে আমাৰ বিজনী আঞ্চলিকৰ সম্পাদক মহোদয় আজি ইয়াত উপস্থিত আছে। আমি সকলোৰে লগত কথা পাতিছোঁ যে এই দুৰ্গোৎসৱৰ সৈতে জড়িত যিবোৰ DJ প্ৰগ্ৰাম বা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানসমূহ যাতে কৰা নহয়, তাৰ বাবে আমি সকলোকে আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিকৰ পৰা আহ্বান জনাইছোঁ। আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি আমাৰ বিজনীৰ তিনিটাকৈ দুৰ্গা পূজা কমিটিয়ে যি তেওঁলোকৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰামসমূহ সেইবোৰ বাতিল কৰিছে। তাৰ বাবে আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিজনীৰ প্ৰতিটো পূজা কমিটিক আহ্বান জনাইছোঁ যাতে যদি আৰু কোনোবা তেওঁলোকৰ এনেকুৱা ধৰণৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানসমূহ থাকে তেনেহ'লে তেওঁলোকেও যাতে অতি সোনকালে এইবোৰ অনুষ্ঠান বাতিল কৰে আৰু এই বাতিলৰ জৰিয়তে যাতে জুবিনদালৈ শ্ৰদ্ধা নিবেদন কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে আমি সকলো পূজা কমিটিক আহ্বান জনাইছোঁ যাতে আমাৰ চৰকাৰে দিয়া যিবোৰ নীতি নিয়মবোৰ আছে সেই নীতি নিয়মবোৰ যাতে সকলোৱে মানি চলে আৰু পূজাবোৰ যাতে সুচাৰুৰূপে পালন কৰাত সকলোৱে সহযোগ কৰে, তাৰ বাবে আমি বিজনী আঞ্চলিকৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে অহা আমাৰ যি বিজনীত যে ধুমধামেৰে দশমী উৎসৱটো অনুষ্ঠিত হয়, তাতেও যাতে তেনেকুৱা কোনো ধৰণৰ মানে উৎসৱ মানে যন্ত্ৰসমূহ বাদ্যযন্ত্ৰসমূহ বজোৱা নহয়, তাৰ বাবেও আমি আহ্বান জনাইছোঁ। আৰু জুবিনদাৰ প্ৰতি যদি এইবোৰ আমি কৰোঁ তেনেহ'লে জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনোৱা হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু প্ৰতিটো পূজা কমিটিকে আমি আহ্বান জনাইছোঁ জুবিনদাৰ প্ৰতি যাতে এই শ্ৰদ্ধাবোৰ জনায়। লগতে আপোনালোকৰ জৰিয়তে আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ। ইয়াৰ পৰা এইবেলি আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক কমিটিয়ে আমাৰ বিজনী অঞ্চলত যিবোৰ পূজা কমিটিয়ে পূজা উদযাপন কৰি গৈ আছে তেওঁলোকৰ যি ডিচিপ্লিনসমূহ বা তেওঁলোকৰ পেণ্ডেল, তেওঁলোকৰ মূৰ্তি, বিভিন্ন দিশসমূহ বা জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, এইবোৰ বিভিন্ন বিষয়সমূহ আমি পৰিলক্ষিত কৰিম। আৰু ইয়াৰ ভিত্তিত আমি বিজনীত সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা শ্ৰেষ্ঠ 10টা পূজা কমিটিক আমি পুৰস্কৃত কৰিম বিজয়া দশমীৰ পিছতে। তো সকলোকে আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই বস্তুবোৰ লক্ষ্য ৰাখে আৰু তেওঁলোকৰ পূজাবোৰ যাতে সুচাৰুৰূপে পৰিচালনা কৰে আৰু আমাৰ সহায় সহযোগিতা আগবঢ়ায়। এইখিনি কৈ সদৌ শেষত পুনৰবাৰ সকলোকে শাৰদীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
লগতে আপোনালোকক আমাৰ ইয়াত আহি আমাৰ আজি যি সংবাদমেল অনুষ্ঠিত কৰাত আপোনালোকে যি আমাক সহায় কৰিলে তাৰ বাবে আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজয় আঞ্চলিকৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।